নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱা তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় বিজ্ঞানৰ বিচিত্ৰ জগতখনৰ বিষয়ে আলোচনা কৰিম এই অধ্যায়টোৰ জৰিয়তে আমি পৃথিৱীত ঘটা সকলো ঘটনা পৰিঘটনাৰ আঁৰত বিজ্ঞান যে জড়িত হৈ আছে সেই সম্পৰ্কে আজি আমি জানিম এতিয়া চোৱা বিচিত্ৰ বিজ্ঞান বিজ্ঞানখন আচলতে কি বুলি কৈছে বিজ্ঞান আচলতে বিচিত্ৰ বুলি কৈছে জন্মতে তুমি অকণমানি কেঁচুৱা আছিলা মাৰা দেউতাৰাই তোমাক কোলাত লৈ ডাঙৰ কৰিছে আজি তোমাক কোলাত লোৱাটো সহজ নহব কাৰণ তুমি কি হৈছা ডাঙৰ হৈছা এতিয়া আমাক কি কৈছে চোৱা আমি যেতিয়া জন্ম তেতিয়া সকলো আমি কি কৰো অকণমানি কেঁচুৱা থাকো আৰু তাৰ পিছত লাহে লাহে আমি কি হও ডাঙৰ হ'ব ধৰো আৰু যেতিয়া আমি কেঁচুৱা আছিলো তেতিয়া মা দেউতাই আমাক কি কৰিছিলে কোলাত লৈ ডাঙৰ দীঘল কৰিছিলে কিন্তু এতিয়া আমাক কি কৰিব নোৱাৰে কোলাত লব নোৱাৰে কাৰণ আমি এতিয়া কি হৈছো ডাঙৰ হৈছো ঠিক একেইদৰে কি কৈছে চোৱা যে গছৰ পুলি এটাও এদিন কি হয় বৃক্ষত পৰিণত হয় তোমালোকে দেখিবলৈ পাইছা চিত্ৰত যে গছৰ পুলি এটা কি হ'ব এনেকে পুলি থাকিব আৰু এটা সময়ত এই পুলিটো বৃক্ষলৈকে ৰূপান্তৰ হ'ব এতিয়া আমাক কৈছে যে আমি বৃদ্ধিৰ বাবে কি কৰো বুলি কৈছে খাদ্য খাওঁ আমি ডাঙৰ হ'বৰ কাৰণে কি কৰো আমি খাদ্য গ্ৰহণ কৰো ঠিক একেইদৰে আমি যেনেকে খাদ্য গ্ৰহণ কৰো ঠিক একেইদৰে কি বুলি কৈছে গছ পুলিকো খাদ্যৰ প্ৰয়োজন হয় আৰু বিজ্ঞানে ইয়াৰ উত্তৰ আমাক জানিব দিয়ে কৈছে যে আমি যেনেকে খাদ্য গ্ৰহণ কৰো গছেও কি কৰিব পাৰে খাদ্য গ্ৰহণ কৰিব পাৰে এতিয়া তোমালোকৰ বাৰু প্ৰশ্ন হৈছে নে যে গছে কেনেকৈ খাদ্য গ্ৰহণ কৰে আমি নিশ্চয় সকলোৱে জানো চাগে যে গছে কি কৰিব পাৰে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে আৰু এই নিজে নিজৰ আহাৰ প্ৰস্তুত কৰা যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সালোক সংশ্লেষণ কি বুলি কোৱা হয় সালোক সংশ্লেষণ সালোক সংশ্লেষণ গছে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সালোক সংশ্লেষণ আৰু এই সালোক সংশ্লেষণৰ কাৰণে গছক কি লাগে সূৰ্যৰ পোহৰ পানী আদি লাগে তেতিয়া গছে কি কৰিব পাৰে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে আৰু এই আহাৰ গ্ৰহণ কৰি গছে কি হয় এটা সময়ত গছৰ পুলিৰ পৰা ডাঙৰ বৃক্ষলৈকে ৰূপান্তৰ হয় এতিয়া আমাক কৈছে মানুহে বিভিন্ন খাদ্য খায় বুলি কৈছে আৰু কৈছে যে ইয়াত কি বুলি কৈছে ভাত প্ৰধান পঞ্জাবত কি হয় ৰুটি প্ৰধান বুলি কৈছে আমি কি কৰো বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰো এতিয়া কৈছে আমাৰ ইয়াত অসমত প্ৰধান খাদ্য কি ভাত আৰু পঞ্জাবত কি বুলি কৈছে প্ৰধান খাদ্য হৈছে ৰুটি আমি সদায় স্বাস্থ্যকৰ খাদ্য খাব লাগে আৰু এনে ধৰণৰ খাদ্যই স্বাস্থ্য বজাই ৰাখে আৰু ৰোগৰ আশংকা কি বুলি কৈছে হ্ৰাস কৰে বুলি কৈছে এতিয়া কৈছে আমি আমাৰ নিজৰ স্বাস্থ্য বজাই ৰাখিবৰ কাৰণে আমি সদায় সুস্বাস্থ্যকৰ খাদ্য আমি গ্ৰহণ কৰিব লাগে আমি যেতিয়া সুস্বাস্থ্যযুক্ত খাদ্য খাম তেতিয়া আমাৰ স্বাস্থ্য কি থাকে ভালে থাকে বুলি কৈছে বৃদ্ধিয়ে আমাক বিভিন্ন ধৰণৰ কাম কৰিবলৈ সক্ষম কৰে সেইবাবে স্বাস্থ্যসন্মত খাদ্য অপৰিহাৰ্য হৈ পৰে এতিয়া কৈছে আমি যিমানেই বৃদ্ধি হৈ গৈ থাকিম সিমানে আমি বিভিন্ন ধৰণৰ কাম কৰিবলৈ সক্ষম হ'ম আৰু সেই কাৰণে আমাক কি লাগে বুলি কৈছে স্বাস্থ্যসন্মত খাদ্য আমাৰ কাৰণে অপৰিহাৰ্য বুলি কৈছে ইয়াৰ উপৰি আমাক কৈছে যে আমাক কি লাগে বুলি কৈছে পানী লাগে পানী অবিহনে আমি কি কৰিব নোৱাৰো জীয়াই থাকিব আমি নোৱাৰো আমাক কি লাগে বুলি কৈছে পানী লাগে আৰু পানী নহলে আমি বুলিয়ে নহয় পৃথিৱীত বাস কৰা প্ৰত্যেকটো জীৱ-জন্তুৱে পানী নহলে কি কৰিব নোৱাৰে জীয়াই থাকিব নোৱাৰে এতিয়া আমাক কৈছে চোৱা যে বৰষুণ হিচাপে পানী কি কৰে আকাশৰ পৰা মাটিত পৰে বুলি কৈছে এতিয়া পানী কৰ পৰা আহি পৰে বুলি কৈছে আকাশৰ পৰা মাটিত পৰে বুলি কৈছে আকৌ আমাক কৈছে চোৱা যে বৰষুণত কেতিয়াবা কি পৰে বৰফো বা শিলো পৰা দেখা পোৱা যায় এতিয়া কৈছে যেনেকে যে বৰষুণ আকাশৰ পৰা মাটিত পৰে কেতিয়াবা আকৌ এনেকুৱাও হয় যে বৰষুণৰ লগত কেতিয়াবা শিলো অহা দেখা যায় এতিয়া তোমালোকে জানানে বৰষুণৰ সেই টোপালবিলাক কেনেকে সৃষ্টি হয় আমি সকলোৱে জানো যে যেতিয়া সূৰ্যই কি কৰে তাপ দিয়ে সূৰ্যৰ পোহৰ আহে তেতিয়া কি হয় পানী ভাপলৈকে ৰূপান্তৰ হয় এতিয়া ধৰি লোৱা তোমালোকে এটো ধৰা এটা পুখুৰী আৰু এটো ধৰা সূৰ্য যেতিয়া আমাক সূৰ্যই কি দিয়ে পোহৰ দিয়ে তেতিয়া পুখুৰীত থকা পানীবিলাক কি হ'ব ধৰে গৰম হ'ব ধৰে পুখুৰীত থকা পানী কি হৈ যায় গৰম হ'ব ধৰে আৰু পুখুৰীত থকা পানী যেতিয়া গৰম হয় তেতিয়া পানীবিলাক ওপৰলৈকে উৰি যায় কি হিচাপে ভাপ হিচাপে কি হিচাপে ভাপ হিচাপে উৰি যায় আৰু উৰি গৈ আকাশত
যেতিয়া কি হ'ব এনেকুৱা পাব ঠাণ্ডা পৰিৱেশ এটা পাব কি পৰিৱেশ পাব আকাশৰ ওপৰত ঠাণ্ডা পৰিৱেশ এটা পাব আৰু ঠাণ্ডা পৰিৱেশ পোৱাৰ লগে লগে আকৌ পানী কি হৈ যাব ভাপৰ পৰা আকৌ কিহলৈকে ৰূপান্তৰ হৈ যাব পানীৰ কণিকালৈকে ৰূপান্তৰ হৈ যাব কিহলৈকে পানীৰ কণিকালৈকে ৰূপান্তৰ হৈ যাব আৰু এইবিলাক কি কৰিব আকাশত উপঙি থাকিব আৰু এটা সময়ত যেতিয়া ওজন হ'ব এই পানী কণিকাবিলাকৰ আকৌ বৰষুণ হিচাপে তললৈকে নামি আহিব আৰু যেতিয়া বহুত বেছি ঠাণ্ডা পৰিৱেশ আকাশৰ ওপৰত পাব বহুত বেছি যেতিয়া ঠাণ্ডা পাব অতিমাত্ৰা যেতিয়া ঠাণ্ডা পৰিৱেশ পাব তেতিয়া সেই পানীৰ কণিকাবিলাক আকৌ কিহলৈকে ৰূপান্তৰ হৈ যাব বৰফলৈকে ৰূপান্তৰ হৈ যাব আৰু তেতিয়াই কি হয় আমাৰ ইয়াতে শিল বৰষুণ হয় এতিয়া আমাক কৈছে চোৱা যে তিতা কাপোৰ বাহিৰত শুকাই যায় পানী কলৈ যায় এতিয়া কৈছে যে যেতিয়া আমি কি কৰো তিতা কাপোৰবিলাক ৰ'দত মেলি দিও তেতিয়া পানীবিলাক নোহোৱা হৈ যায় আৰু কাপোৰবিলাক কি হৈ যায় শুকাই যায় কিয় এনেকুৱা হয় বাৰু কাৰণ আমি অলপ আগতে পঢ়িলো যে কি হয় যেতিয়া সূৰ্যৰ তাপ পায় তেতিয়া কি হয় পানী গৰম হলে পানী ভাপ হৈ ওপৰলৈকে উৰি যায় আৰু এই প্ৰক্ৰিয়াটোৰ নাম কি নাম হৈছে বাষ্পীভৱন আৰু এই কাৰণে কি হয় তিতা কাপোৰ কি হৈ যায় শুকাই যায় এতিয়া আমাক কৈছে চোৱা যে ৰান্ধি থাকোতে ঢাকনিখনত পানীৰ টোপাল ওলাই কেনেকৈ গঠন হয় এইবিলাক তোমালোকে দেখিছা চিত্ৰ যে যেতিয়া ৰান্ধে তেতিয়া ঢাকনিখনত এনেকুৱা ধৰণৰ পানীৰ টোপাল কিছুমান দেখিবলৈ পোৱা যায় এতিয়া কিয় আমি এইবিলাক দেখিবলৈ পাওঁ জানানে যে আমি জানো যে যেতিয়া কি হয় যেতিয়া তাপ পায় তেতিয়া পানী কি হ'ব ধৰে ভাপ হ'ব ধৰে কি হ'ব ধৰে ভাপ হ'ব ধৰে আৰু এই ভাপবিলাক যেতিয়া আকৌ ঠাণ্ডা পৰিৱেশ পায় তেতিয়া আকৌ কিহলৈকে ৰূপান্তৰ হৈ যায় আকৌ আগৰ অৱস্থালৈকে ৰূপান্তৰ হৈ যায় সেই কাৰণে আমি কি দেখা পাওঁ এনেকে কেৰাহীৰ ঢাকনিখনত আমি কি দেখা পাইছো পানীৰ টোপালবিলাক দেখিবলৈ পাইছো হিমালয় আৰু মেৰু অঞ্চলৰ বৰফেৰে আবৃত হৈ আছে কিয় বৰফেৰে আবৃত হৈ আছে কাৰণ অতিপাত ঠাণ্ডা যে হিমালয় আৰু মেৰু অঞ্চলত কি হয় অতিপাত ঠাণ্ডা আৰু সেই কাৰণে এই অঞ্চলত কি হয় সকলো সময়তে এনেদৰে কি হৈ থাকে বৰফেৰে আৱৰি থাকে এতিয়া আমাক দূৰত্বৰ কথা কৈছে দূৰত্ব মানে কি তোমালোকে জানানে যে দূৰত্ব মানে হৈছে ৰাস্তাটোৰ দৈৰ্ঘ্য দূৰত্ব মানে কি এটা ৰাস্তা বা এটা পথৰ দৈৰ্ঘ্য বুলি কৈছে এতিয়া তোমালোকক কৈছে চোৱা যে তোমালোকৰ বিদ্যালয় কি হ'ব পাৰে 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ দূৰত্ব হ'ব পাৰে কি কৈছে যে তোমালোকে যেতিয়া ঘৰৰ পৰা স্কুললৈকে যোৱা হয়তো স্কুলখন তোমাৰ ঘৰৰ পৰা কিমান হ'ব পাৰে 1 কিলোমিটাৰ দূৰত্ব হ'ব পাৰে 2 কিলোমিটাৰো হ'ব পাৰে বা তাতকৈ কমো হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে বুলি কৈছে এতিয়া কৈছে চোৱা যে বিভিন্ন পথে আমাক কি দিয়ে বিভিন্ন দূৰত্ব দিয়ে পথ অনুযায়ী দূৰত্ববিলাক কি হয় বুলি কৈছে বেলেগ বেলেগ হয় বুলি আমাক কৈছে ঠিক একেদৰে চোৱা আমাক এটা উদাহৰণৰ জৰিয়তে বুজাব গৈছে যে গুৱাহাটীৰ পৰা দিল্লীলৈকে যদি আমি যাত্ৰা কৰো প্ৰায় কিমান কিলোমিটাৰ বুলি কৈছে গুৱাহাটীৰ পৰা দিল্লীলৈকে প্ৰায় 1900 কিলোমিটাৰ হয় কি যোগে ৰেল যোগে বুলি কৈছে যদিহে আমি কি কৰো ঘণ্টাত 120 কিলোমিটাৰকৈ যায় যদি ৰেলখনে তেতিয়া হলে গুৱাহাটীৰ পৰা দিল্লীলৈকে গৈ পাওতে কিমান সময় লাগিব প্ৰায় কিমান লাগিব 16 ঘণ্টা সময় আমাক লাগিব বুলি কৈছে তাৰ পিছত কৈছে চোৱা যে একে ৰেলেৰে যদি আমি গতি কৰো পৃথিৱীৰ পৰা কলৈকে চন্দ্ৰলৈকে কিন্তু তেতিয়া কিমান লাগিব একে ৰেলেৰে একে দ্ৰুতিৰে যদি আমি কি কৰো গতি কৰো তেতিয়া হলে কি হ'ব বুলি কৈছে প্ৰায় আমাক পৃথিৱীৰ পৰা চন্দ্ৰলৈকে গতি কৰোতে প্ৰায় 5 মাহ লাগিব বুলি কৈছে তোমালোকে ভাবিব পাৰিছানে যে কিমান আচৰিত ঘটনা যে পৃথিৱীৰ পৰা চন্দ্ৰলৈকে কিমান দূৰত্ব এতিয়া আমাক কৈছে চোৱা যে মহাকাশত তৰাবোৰ ভাহি থাকে বুলি কৈছে আমি কি দেখা পাওঁ তৰাবিলাকক ভাহি থকা যেন আমি দেখা পাওঁ ঠিক একেদৰে পৃথিৱীখনো কি হৈ থাকে বুলি কৈছে উপঙি থাকে বুলি কৈছে কি কৰে যেনেকে তৰাবিলাকে ভাহি আছে ঠিক একেদৰে কি হয় পৃথিৱীখনো কি কৰি আছে উপঙি আছে বুলি আমাক কৈছে এতিয়া কৈছে চোৱা যে মহাকাশৰ পৰা আমি পৃথিৱীখনক কেনেকুৱা দেখা পাওঁ বুলি কৈছে এটা নীলা মাৰ্বলৰ দৰে আমি দেখা পাওঁ বুলি কৈছে চোৱা তোমালোকে চিত্ৰ দেখিবলৈ পাইছা যদি আমি চাও মহাকাশৰ পৰা পৃথিৱীখনক এনেদৰে আমি নীলা মাৰ্বলৰ দৰে আমি দেখিবলৈ পাওঁ বুলি কৈছে তাৰ পিছত কৈছে চোৱা যে পৃথিৱীত বহুতো জীৱ আছে বুলি কৈছে জীৱৰ ভিতৰত কি বুলি কৈছে উদ্ভিদ আৰু প্ৰাণী এইবিলাক হৈছে পৃথিৱীত থকা জীৱ বুলি কৈছে এতিয়া জীৱৰ উৎপত্তি কেনেকৈ হ'ল বা
এলিয়েনৰ অস্তিত্ব, আন গ্ৰহত আছেনে এলিয়েনৰ অস্তিত্ব, এই সম্পৰ্কে এই সকলোবিলাকৰ প্ৰশ্নৰ উত্তৰ আমাক কোনে জানিবলৈ দিয়ে? বিজ্ঞানে আমাক জানিবলৈ দিয়ে। তাৰপিছত কৈছে চোৱা যে আমাৰ চৌপাশে বহুতো পদাৰ্থ থাকে বুলি কৈছে, যেনে চাউল, দালি, চেনি, নিমখ, গাখীৰ, তেল, কাগজ, কলম, পেঞ্চিল, কটাৰী, কাঁহী বাতি, এইবিলাক আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ পদাৰ্থ বুলি কৈছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, এইবিলাক আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ পদাৰ্থ। এতিয়া আমাক কৈছে চোৱা, প্ৰত্যেকটোৱে কি হয়? বেলেগ বেলেগ বুলি কৈছে। প্ৰত্যেকটো একে ধৰণৰ নহয়, প্ৰত্যেকবিধ পদাৰ্থ এটা আনটোৰ পৰা পৃথক বুলি আমাক কৈছে। এতিয়া আকৌ কৈছে চোৱা যে আমাক বালিৰ লগত মিহলি কৰা চেনি কেনেকৈ পৃথক কৰিব পাৰা? বিজ্ঞানে ইয়াৰ সমাধান দিয়ে। এতিয়া আমাক কৈছে যে বালিৰ লগত যে চেনি মিহলি কৰা যায়, তেতিয়া সেই চেনিটো বালিৰ পৰা কেনেকৈ আঁতৰ কৰিব পাৰি, ইয়াৰো উত্তৰ আমাক কোনে দিয়ে বুলি কৈছে? বিজ্ঞানে আমাক জানিব দিয়ে বুলি কৈছে। তাৰপিছত আমাক কৈছে চোৱা যে নাবিকসকলে কম্পাছ নামৰ এবিধ কি কৰে? সঁজুলিৰ জৰিয়তে দিশ নিৰ্ণয় কৰি জাহাজ চলাব পাৰে বুলি কৈছে। এতিয়া কৈছে যে জাহাজ চলাওতেও নাবিকসকলে কি ব্যৱহাৰ কৰে বুলি কৈছে? কম্পাছ নামৰ এবিধ সঁজুলিৰ জৰিয়তে দিশটো নিৰ্ণয় কৰিব পাৰে। চিত্ৰত তোমালোকে দেখিবলৈ পাইছা, এইটো হৈছে কম্পাছ যন্ত্ৰটো। কম্পাছত কি থাকে চোৱা, যে কম্পাছত এটা কি থাকে? চুম্বক থাকে। কি থাকে? চুম্বক থাকে। আৰু যিটো কি হয়? ওলমাই ৰাখিলে সদায় কেনেদৰে থাকে বুলি কৈছে? উত্তৰ আৰু দক্ষিণ দিশলৈ আঙুলিয়াই দিয়ে বুলি কৈছে। কম্পাছত কি থাকে বুলি বুজি পালো আমি? কম্পাছত কি থাকে? চুম্বক থাকে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন। কম্পাছত কি থাকে? চুম্বক থাকে। আৰু যিটো আমি কি কৰো? যেতিয়া ওলমাই ৰাখো তেতিয়া সদায় কেনেকুৱাকৈ থাকে বুলি কৈছে? সদায় কি কৰে? উত্তৰ আৰু দক্ষিণ দিশলৈকে মূৰ কৰি থাকে বুলি কৈছে। এইটো কি হ'ব? ইম্পৰ্টেণ্ট। তোমালোকে এইবিলাক চাই ল'বা। ইয়াৰ দ্বাৰা কি কৰিব পাৰি? এই যে চুম্বকটো আছে, এই কম্পাছত যিটো চুম্বক আছে, ইয়াৰ দ্বাৰা আমি কি কৰিব পাৰো? দিশ বিচাৰি উলিওৱাত সহায় হয় বুলি কৈছে। কি কৰিব পাৰে আমাক? কম্পাছে আমাক দিশ নিৰ্ণয় কৰাত সহায় কৰে বুলি কৈছে। তাৰপিছত কৈছে চোৱা যে ওলমাই ৰখা চুম্বক এডাল কিয় উত্তৰ দক্ষিণা হৈ থাকে? তোমালোকে জানানে যে চুম্বক এটা যেতিয়া ওলমাই ৰখা হয় তেতিয়া কেনেকে থাকে? উত্তৰ আৰু দক্ষিণাকৈ থাকে। কিয় থাকে বাৰু এনেকে? কাৰণ আমি জানো যে পৃথিৱীখনো কি হয়? এটা চুম্বকৰ দৰে আচৰণ কৰে। সেইকাৰণে আচলতে চুম্বক যেতিয়া আমি ওলমাই ৰাখো তেতিয়া কি হৈ থাকে? সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে। এতিয়া আমাক কৈছে বিজ্ঞানে আমাক দৈনন্দিন জীৱনত বিভিন্ন ধৰণে উপকৃত কৰে বুলি কৈছে। বিজ্ঞানে আমাক বিভিন্ন ধৰণে কি কৰে? উপকৃত কৰিব পাৰে বুলি কৈছে। আমাক কি কি দিছে বিজ্ঞানে চোৱা, তোমালোকে চিত্ৰত দেখিব পাৰিছে, এই সকলোবিলাক সামগ্ৰী বিজ্ঞানৰে অৱদান। বিজ্ঞানে কি দিয়ে চোৱা, উদাহৰণ দিছে টুথব্ৰাছ, পেষ্ট আৰু আন বহুতো কি কৰে? বস্তু বিজ্ঞানে আমাক দিছে বুলি কৈছে। বিজ্ঞানীসকলে প্ৰতিদিনে কি কৰে বুলি কৈছে? নতুন নতুন বস্তু আৱিষ্কাৰ কৰি থাকে আৰু নতুন জ্ঞানৰ সন্ধান কৰি আছে। এতিয়া কৈছে বিজ্ঞানৰ কাৰণে আমি নতুন নতুন বস্তু আমি পাবলৈ সক্ষম হৈছো আৰু বিজ্ঞানে কি কৰে? সদায় নতুন জ্ঞানৰ সন্ধান কৰি থাকে আৰু কৰি থাকিব আগলৈকে। আজি তোমালোকক মই যিখিনি বুজাইছো নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আমি আহা মূল্যায়নলৈকে আগবাঢ়ো। মোৰ প্ৰথমটো প্ৰশ্ন হৈছে যে পঞ্জাৱত মানুহৰ প্ৰধান খাদ্য হৈছে ৰুটি। শুদ্ধ নে অশুদ্ধ? আমি অলপ আগতেই পঢ়ি উঠিছো ছাত্ৰ-ছাত্ৰীসকল যে পঞ্জাৱত মানুহৰ প্ৰধান খাদ্য কি হয়? ৰুটি। এইটো কি হ'ব? উত্তৰটো শুদ্ধ হ'ব। মোৰ নেক্সট প্ৰশ্নলৈকে আহিছো যে মহাকাশত পৃথিৱীখনক এটা দেশৰ নিচিনা দেখি। এতিয়া কি কৈছে? মহাকাশত পৃথিৱীখনক এটা দেশৰ নিচিনা দেখি। কিহৰ নিচিনা দেখি? আমি অলপ আগত পঢ়িছিলো, কি পঢ়িছিলো? যে মহাকাশত পৃথিৱীখনক এটা কি দেখি? নীলা মাৰ্বলৰ নিচিনা দেখি। মোৰ নেক্সট প্ৰশ্নটো, চুম্বকৰ মূৰ দুটাৰ নাম হ'ল উত্তৰ আৰু দক্ষিণ, পূব আৰু পশ্চিম। চুম্বকৰ কি আমি অলপ আগতে জানিছিলো যে কম্পাছত কি থাকে? চুম্বক থাকে। আৰু চুম্বকৰ কি থাকে? দুটা মূৰ থাকে। আৰু তাৰে চুম্বকৰ মূৰ দুটাৰ নাম আমাক সুধিছে ইয়াতে। চুম্বকৰ মূৰ দুটাৰ নাম কি হ'ব বাৰু? কি আছিলে? উত্তৰ আৰু দক্ষিণ মূৰ। আজি তোমালোকক মই যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা। তোমালোকে ঘৰত ভালদৰে এইবিলাক অধ্যয়ন কৰিবা। আজি এৰিছো। ধন্যবাদ।